ক'ত পালে খবৰ ল'ব ক'ত পালে খবৰ ল'ব মানে পীযুষ দা সেইটোৱেতো কৈছো মই কৈছো যে কাৰোবাক হয়তো ব্লেকমেইল কৰি লৈছে ব্লেকমেইল কৰি লৈছে কি এবাৰ অখিল গগৈ ডাঙৰীয়াই যথেষ্ট টকা পইচা খৰচ কৰিছে টকা পইচাৰ কথা কৈ আছে খবৰ ল'ব কাৰ পৰা ল'লে ক'ৰ পৰা ল'লে কাক ব্লেকমেইল কৰি ল'লে কাক মিছা কথা কৈ কৰি ল'লে কিবা এটাতো নিশ্চয়কৈ কৰিছে সদায় হাইৱে চেণ্ডেল পিন্ধি থকা মানুহজনে ইমান টকা ক'ত পালে মামা এই অখিল দাই যে বানাকান্ত মানুহবিলাকক ইমান সহায় কৰি আছে আপুনি জানেনে নাই মই নাজানো নাজানে ভিডিঅ'টো চাওক পিছে আপোনালোকৰহে সেই বানাকান্ত মানুহবিলাকক সহায় কৰিবলৈ পুঁজিৰ অভাৱ হ'ল মই কোৱা নাই নহয় মামা এই নিউজ এটাতে দি আছে চাওক আকৌ বানাক্ৰান্তক সাহায্য দিবলৈ পুঁজিৰ অভাৱ চৰকাৰৰ বিহু ঝুমুৰ বিনন্দিনী বাগৰুম্বাৰ নামত কোটি টকা ব্যয় কৰা চৰকাৰৰ বন্যাৰ্থৰ বাবে নাই পৰ্যাপ্ত পুঁজি দেখিলে মামা এই বানাকান্তৰ সময়ছোৱাত আপোনালোকৰ ৰাইজসকলক দিবৰ কাৰণে পুঁজিৰ অভাৱ হ'ল কিন্তু অখিল দালে মন কৰকচোন অখিল দাই মানুহবিলাকক চাউল দালি আদি দিয়াৰ লগতেও মানে 1000 টকাকৈ মানুহবিলাকক সাহায্য প্ৰদান কৰিছে ক'ত পালে খবৰ ল'ব মানে পীযুষ দা সেইটোৱেতো কৈছো মই কৈছো যে কাৰোবাক হয়তো ব্লেকমেইল কৰি লৈছে কি এবাৰ অখিল গগৈ ডাঙৰীয়াই যথেষ্ট টকা পইচা খৰচ কৰিছে টকা পইচাৰ কথা কৈ আছে খবৰ ল'ব কাৰ পৰা ল'লে ক'ৰ পৰা ল'লে কাক ব্লেকমেইল কৰি ল'লে কাক মিছা কথা কৈ কৰি ল'লে কিবা এটাতো নিশ্চয়কৈ কৰিছে সদায় হাইৱে চেণ্ডেল পিন্ধি থকা মানুহজনে ইমান টকা ক'ত পালে আচল কথাটো মানে সেইটো অখিল দাই যাকে ব্লেকমেইল কৰি পইচা নলওক কিয় যাকে যি কৰি পইচা নলওক কিয় সকলো পইচাটো ৰাইজৰ কাৰণে খৰচ কৰিছে মামা আপুনি মোক খং কৰি একো লাভ নাই আপুনি আকৌ অখিল দাৰ নিচিনা বানাকান্ত মানুহসকলক সহায় কৰিব নোৱাৰে নহয় মামা মই আপোনাক পাগলা বুলি ভবা নাই নহয় আৰু ভুলতেও নাভাবো কিন্তু আপোনাৰ হাতত আকৌ বানাকান্ত মানুহবিলাকক দিবৰ কাৰণে হাতত পুঁজিৰ অভাৱ সেইটো কাৰণে অকণমান দুখ লাগিছে মামা আপুনি দেখোন কান্দিয়ে দিলে নাপায় নহয় নাকান্দিব এই ঈশ্বৰে কৰিলে আপোনাৰ হাতলৈ এদিন যথেষ্ট টকা পইচা আহিব অখিল দা মামাৰ হাততো বৰ্তমান এতিয়া পুঁজিৰ অভাৱ মামাইতো বানাকান্ত মানুহবিলাকক ইমান টকা পইচা এতিয়া দিব নোৱাৰে তেন্তে আপুনি কি কৰিব হিমন্ত বিশ্ব শৰ্মাৰ ঘৰলৈ যাম দৰকাৰ হ'লে মামাৰ ঘৰলৈ যাব মই অকল বিধানসভাত টেবুলত উঠা মানুহ নহয় মই হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ টেবুলত উঠি দিম ये बड़ी अच्छी बात कही आप যে নাই দিব লাগিব মোৰ মানুহৰ অৱস্থা বেয়া হৈছে মোৰ মানুহে খাবলৈ পোৱা নাই মোৰ মানুহৰ প্ৰত্যেকজন মানুহৰ গাত এতিয়া খজুৱতি হয়নে নহয় চব বুঢ়া বুঢ়ী মানুহবিলাক চব বেমাৰী হৈ হস্পিটেলাইজ ছাগলী গৰু মৰি শেষ হ'লনে নাই যিকেইটা আছে তাৰো খাবলৈ একো নাই এতিয়া হয়নে নহয় আৰু ল'ৰা ছোৱালীৰ কিতাপ পত্ৰ শেষ দুখীয়া মানুহৰে হাজিৰা কৰি ঘৰ এটা বনাইছিলে সেই ঘৰটো শেষ ঘৰৰ ভিতৰত যদি এটা টিভি লৈছিলে সেইটো শেষ ফ্ৰিজ এটা যদি লৈছিলে সেইটো শেষ চব শেষ গতিকে 10 লাখ টকা যদি নিদিয়ে মই হিমন্ত বিশ্ব শৰ্মাকো শান্তিত থাকিব সমষ্টিত সৰ্বমুঠ 46,000 মানুহ আছে 46,000টা পৰিয়াল এই 46,000টা মোৰ সমষ্টিৰ পৰিয়ালৰ প্ৰত্যেকৰ প্ৰায় লোকচান হৈছে তাৰ ভিতৰত হয়তো খুব বেছি যদি হোৱা নাই 5,000 পৰা 10,000 মানুহৰ ঘৰত পানী উঠা নাই বাকী চবৰ ঘৰতে হৈছে মই প্ৰত্যেকটো পৰিয়ালত যদি সম্ভৱ হয় যেহেতু মোক ৰাইজে মই হেৰি কৰি দিয়াৰ পাছত মোক অলপ চবে সহায় কৰি আছে মই সকলো পৰিয়ালৰ ঘৰত 1000 টকা 2 কেজিকে চাউল মানে একদম ভাল কোৱালিটিৰ চাউল চৰকাৰে দিয়া চাউল নহয় একদম 50 টকীয়া চাউল 2 কেজিকে চাউল একদম মিডিয়াম সাইজৰ দালিটো ভাল একদম মিডিয়াম সাইজৰ দালিটো 1 কেজি যেটা পানী বটল লাগে সেইখিনি মই নিজে দিবলৈ চেষ্টা কৰিছো যি বেমাৰী হৈ হস্পিটেলাইজ হৈছে তেওঁলোকক চেষ্টা কৰিছো তেওঁলোকৰ কাৰণে বস্তুখিনি দিয়াৰ চেষ্টা কৰিছো আৰু বাকি চৰকাৰৰ পৰা
মই অসমৰ মুখ্যমন্ত্ৰীক কৈ 5 কেজিকৈ এটা চাউলৰ টোপোলা এতিয়া যি ঘৰলৈ যাব নহয় এতিয়া ঘৰ সোমোৱাৰ লগে লগে 5 কেজি চাউলৰ টোপোলা এটা 2 কেজি দাইলৰ টোপোলা এটা একেলগতে এটা কিট কৰি তাত খালি মুখ্যমন্ত্ৰী ফটোখন থাকিব আৰু উপায় নাই এতিয়া কি কৰিম ময়ে ক'লো কিন্তু তাৰপিছত এতিয়া তেখেতৰ ফটোখন লগাই দিলেতো মই একো কৰিব নোৱাৰোঁ আছে আৰু এইটো উপায় নাই তো গতিকে মই আপোনালোকক এইটো কথা ক'লোঁ কিন্তু মোৰ মেইন কনচাৰ্ণটো কি জানে গোটেই মানুহবিলাকৰ অৱস্থাটো খতম হৈ গ'ল গতিকে প্ৰত্যেকটো পৰিয়ালক মই অতি কমে 10 লাখ টকাকৈ দিয়াব লাগে এইটো সম্ভৱ হ'ব যদিহে মুখ্যমন্ত্ৰীয়ে দিল্লীলৈ গৈ প্ৰধানমন্ত্ৰীক কৈ আমাৰ এই সমস্যাটোক ৰাষ্ট্ৰীয় দুৰ্যোগ নেশ্যনেল কেলামিটি ঘোষণা কৰাব পাৰে সেইকাৰণে মই অনবৰতে এটাই কথা কৈ আছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া মই হাতজোৰ কৰি আপোনাক অনুৰোধ কৰিছোঁ চৰাইদেউ শিৱসাগৰ আৰু যোৰহাটৰ এই দুৰ্যোগটো ৰাষ্ট্ৰীয় দুৰ্যোগ বা নেশ্যনেল কেলামিটি ঘোষণা কৰক তেতিয়া বাহিৰৰ পৰা পইচা আহিব চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা পইচা আহিব তেতিয়া আমাৰ চৰকাৰে চবৰ ঘৰতে 10 লাখকৈ টকা দিব পাৰিব নহ'লে কিন্তু অসম চৰকাৰ হিমন্ত বিশ্বই ইমান পইচা দিব নোৱাৰে সেইকাৰণে মই আনকি ৰাইজক এইটোও কৈছোঁ যদি চৰকাৰে নিদিয়ে মই শিৱসাগৰৰ চব মানুহক লগত লৈ মই হিমন্ত বিশ্ব শৰ্মাৰ ঘৰলৈ যাম দিব লাগিব হয়নে নহয় ৰাইজ যাবনে নাই মই একদম হিমন্ত বিশ্ব শৰ্মাৰ ঘৰলৈ যাম দৰকাৰ হ'লে মই অকল বিধানসভাত টেবুলত উঠা মানুহ নহয় মই হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ টেবুলত উঠি দিম এটা কথা নহয় অখিল দা বানপানীৰ সময়ত গোটেই ঘৰ দুৱাৰ বুৰি যোৱা মানুহবিলাকৰ এতিয়া বৰ্তমান পানী শুকাইছে আৰু ঘৰ দুৱাৰ চাফা কৰিবলৈ মানে একো ব্যৱস্থা নাই সকলো পানীয়ে উটুৱাই লৈ গ'ল তেনে ক্ষেত্ৰত আপুনি এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰিম বুলি ভাবিছে গতিকে এই মুহূৰ্তত মই ভাবোঁ যে আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল যিবিলাক পৰিয়ালৰ ঘৰবিলাক শুকাইছে তেওঁলোকৰ পৰিয়ালৰ কাৰণে 3টামানকৈ আঁঠুৱা 3খনমানকৈ বিচনা চাদৰ আৰু 3খনমানকৈ পাতি বা ঢাৰি 1 নম্বৰ 2 নম্বৰ সেই মানুহবিলাকৰ কাৰণে ফেনাইল আৰু ব্লিচিং পাউডাৰ এটা পেকেজ ফেনাইল আৰু ব্লিচিং পাউডাৰ এটা পেকেজ আৰু চাফা কৰিবৰ কাৰণে বাহনী মূলত বাহনী লাগিব চাগে কেঁচা ঘৰবিলাকত আৰু এতিয়াতো আৰু ঘৰবিলাক পকা ঘৰবিলাকো বাহনী নহ'লে নহ'ব আৰু যিমান যি লাগে আৰু তেনেকুৱা এটা কিটৰ প্ৰয়োজন আছে ঘৰবিলাক চাফা কৰিবলৈ গতিকে মই 1 নম্বৰ কথাটো আপোনাক ক'লোঁ যে এছেছমেণ্ট এটা হ'ব লাগে 2 নম্বৰ কথাটো ক'লোঁ আঁঠুৱা মস্কুইটো কইল মমবাতি আৰু কি বুলি কয় এইটো বিচনা চাদৰ ঢাৰি আৰু পাতি লাগিব এইটো 2 3 ব্লিচিং পাউডাৰ ফেনাইল জাতীয় সামগ্ৰী লগত চাফা কৰা কিবা সামগ্ৰী 4 খোৱা পানীৰ বাবে ব্যৱস্থা বিশেষকৈ চবৰ দমকলবিলাক বৰবাদ হৈ গ'ল চবৰ মটৰবিলাক বৰবাদ হৈ গ'ল চবৰ ঘৰৰ কুঁৱা বা পুখুৰী আমাৰ উজনি অসমত ঢেৰ পুখুৰী থাকে আপুনি জানে চাগে আমাৰ ঘৰৰ সন্মুখে এটা পুখুৰী থাকে টিউবৱেল নলীনাদ ফিল্টাৰৰ ব্যৱস্থা কৰা বা বিশুদ্ধ খোৱা পানীৰ কাৰণে অন্য কি ব্যৱস্থা আছে চৰকাৰৰ সেই ব্যৱস্থাটো গ্ৰহণ কৰা এই কামকেইটা প্ৰথমতে এতিয়া কৰিব লাগিব আৰু কৰিবৰ সময়ত যেতিয়া শিবিৰৰ পৰা বা ৰাস্তাৰ পৰা পৰিয়ালটো যাব আপুনি যিটো মই সেইদিনা আপোনাক দিয়া পৰামৰ্শ বা অনুৰোধ অনুসৰি আপুনি এটা কিট উলিয়াইছে মুখ্যমন্ত্ৰীৰ সাহায্য কিট বুলি 5 কেজি চাউল 2 কেজি দালি মই আপোনাক ৰিকুৱেষ্ট কৰিছিলোঁ সেইদিনা মিঠাতেল নিমখ আৰু এনেকৈ আপুনি মোৰ কথাটো শুনিলে তাৰ কাৰণে ধন্যবাদ সেইটো আপুনি পঠিয়াইছে আমাৰ শিৱসাগৰলৈ পঠিয়াইছে বুলি মোক আজি ডিচিয়ে ক'লে এতিয়া সেই বস্তুটো লগত পঠিয়াই দিব লাগিব এইকেইদিনত সেইকাৰণে মই যিসকল মানুহে সাহায্য দিবলৈ আহিছে সাহায্য দিবলৈ অহা মানুহবিলাককো কৈছোঁ যে এতিয়া এইকেইদিন খাব পৰাকে এতিয়া মানুহে দিয়া সহযোগিতাৰ কাৰণে চৰকাৰৰ পৰা পোৱা সহযোগিতাই যথেষ্ট নাছিলে মানুহে দিয়া সহযোগিতাৰ কাৰণে অৰ্থাৎ অসমৰ সকলো ঠাইৰ পৰা অহা মানুহবিলাকে অনা সা সামগ্ৰীৰ কাৰণে এতিয়া আমাৰ ৰিলিফ মেটেৰিয়েলটো
মোটামুটি কেইদিনমান খাব পৰাকৈ চবৰ লগত গোট খাই গৈছে গতিকে এতিয়া ঘৰলৈ যাবৰ সময়ত মুখ্যমন্ত্ৰীৰ কিটটো দি পঠিয়াব পাৰিলে হৈ গ'ল কিন্তু মুখ্যমন্ত্ৰীৰ কিটটোৰ লগত যদি আমি ঘৰলৈ যাওঁতে কাপোৰৰ এটা কিট কাপোৰৰ কিটটো কি যে ঘৰৰ দুগৰাকী বা তিনিগৰাকী মহিলাৰ কাৰণে মেখেলা চাদৰ এযোৰ আৰু ব্লাউজ এটা লগত ব্ৰা এটা আৰু আৰু কি কয় ব্ৰা আৰু পেণ্টি মানে কি ক'ব এইটো অন্তবাস সকলো মহিলাৰ কাৰণে পুৰুষৰ কাৰণে চুৰিয়া এটা পাঞ্জাবী গেঞ্জি আৰু জাঙিয়া তেনেকুৱা আৰু বাচ্চাৰ কাৰণে স্পৰ্টিং আৰু হাফ পেণ্ট বা লং পেণ্ট এনেকুৱা এটা কাপোৰৰ ছেট তেতিয়াহ'লে কি বস্তুবিলাক ক'লো মই আপোনাক অনুৰোধ কৰিলোঁ যে আপোনাৰ খোৱা সামগ্ৰী যেনেকৈ কিটটো দিছে তেনেকৈ আমি ঘৰলৈ পঠিওৱা মানুহবিলাকক চাফা কৰা বস্তুবিলাকৰ সামগ্ৰী লগত ব্লিচিং পাউডাৰ ফেনাইল তাৰপাছত আঁঠুৱা তাৰপিছত কম্বল এখনো লাগিব চাগে দেই কাৰণ তলতে মানুহ হ'ব লাগিব এতিয়া হা আঁঠুৱা তাৰপাছত আপোনাৰ বিচনা চাদৰ এখন ঢাৰি পাতি তিনিটামান অন্তত তিনিটামানকৈ এই তিনিটা বস্তু হ'ব লাগিব তাৰপাছত খোৱা পানীৰ ব্যৱস্থা তাৰপাছত আপোনাৰ প্ৰত্যেক ঘৰৰ কাৰণে কাপোৰৰ ব্যৱস্থা এইকেইটা বস্তু আপুনি দিব লাগিব দিব পাৰিব লাগে তাৰমানে এখন চৰকাৰৰ এইটো দায়িত্ব এইখিনি বস্তু দিবৰ কাৰণেও চাগে ৰাজ্য চৰকাৰৰ হাতত ধন নাই সেইকাৰণে মই বাৰম্বাৰ কৈ আছো যে ইয়াক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰাব লাগে কিন্তু এইবিলাক বস্তু হ'ল তেনে সাধাৰণ বস্তু তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে অসমৰ প্ৰতিঘৰ মানুহৰ ঘৰত লোৱা মটৰ চাইকেল আৰু গাড়ীবিলাকৰ EMI আছে এতিয়া কাৰো 1 টকাও ইনকাম নাই নিঃস্ব খতম পৰিয়াল সেই সৰ্বস্বান্ত নিঃস্ব পৰিয়ালবিলাকৰ মটৰ চাইকেল আৰু গাড়ীৰ EMI-টো অন্তত পক্ষে অহা 6 মাহ বা এবছৰলৈ ৰেহাই দিয়াৰ ব্যৱস্থা কৰিব লাগে ইনক্লুডিং মানে ইণ্টাৰেষ্ট ফ্ৰী তাত মানে আকৌ যদি 6 মাহ যদি ৰখাই দিয়ে EMI নিদিয়াকৈ তেতিয়াহ'লে বহুত ইণ্টাৰেষ্ট হৈ যাব কিন্তু চৰকাৰে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে মটৰ চাইকেল আৰু গাড়ীবিলাকৰ EMI বিলাক আমি 6 মাহ বা এবছৰ নমৰাকৈ আমাৰ পৰিয়ালবিলাকে থাকিব পাৰে তাৰপাছত প্ৰত্যেকটো পৰিয়ালৰ ধাৰ আছে লোন সকলোৰে ঘৰত কাৰোবাৰ হাউচিং লোন কাৰোবাৰ মাইক্ৰ' ফাইনেন্সৰ লোন কাৰোবাৰ গাড়ীৰ কাৰণে লোৱা লোন বা কাৰোবাৰ অন্য লোন সেই লোনবিলাকৰো যিমানবিলাক লোন আছে যিমানবিলাক প্ৰাইভেট লোন পাৰ্চনেল লোন বুলি কয় যি লোন আছে সেই আটাইবিলাক লোনৰ কাৰণে উইদাউট ইণ্টাৰেষ্ট অহা এবছৰলৈ ৰেহাই দিয়াৰ ব্যৱস্থা উইদাউট ইণ্টাৰেষ্ট এই এবছৰৰ যিটো ইণ্টাৰেষ্ট এই ইণ্টাৰেষ্টটো কি কৰা বুলি কয় জানো এইটো ৰখাই দিয়া যিটো ৰখাই দি আকৌ এবছৰৰ পাছত আজিৰ দিনটোৰ পৰা ষ্টাৰ্ট কৰা এই ব্যৱস্থাটো আপুনি কৰি দিব লাগে তৃতীয় আপুনি কৰি দিব লাগে আমাৰ KCC লোনবিলাক মাফ মাইক্ৰ' ফাইনেন্স আৰু KCC লোনবিলাক আমাৰ খেতিয়কবিলাকৰ লোনটো কমপ্লিটলি মাফ কৰাৰ ব্যৱস্থা কৰি দিব লাগে কমপ্লিট তাৰ পাছৰ বস্তুটো হ'ল যে ইঞ্চুৰেঞ্চ যিবিলাক দোকান মোৰ শিৱসাগৰ টাউনৰ কিছুমান দোকানৰ কোটি টকা লোকচান হৈছে কোটি টকা কিছুমানৰ লাখ লাখ টকা লোকচান হৈছে কিছুমানৰ ইঞ্চুৰেঞ্চ আছে কিছুমানৰ নাই যিবিলাকৰ ইঞ্চুৰেঞ্চ আছে আমাৰ এই 3খন জিলাৰ সকলো প্ৰতিষ্ঠান যাৰ ইঞ্চুৰেঞ্চ আছে সেইবিলাকক যাতে কেন্দ্ৰীয় চৰকাৰে এখন নটিফিকেশ্যন দি সকলো ইঞ্চুৰেঞ্চ কোম্পানীক কৈ দিয়ে যাতে সকলোৰে ইঞ্চুৰেঞ্চবিলাক লিবাৰেলি অপেন লিবাৰেলি উদাৰভাৱে যাতে সকলোকে কাগজ পত্ৰ ইমান চাই নাথাকি
ইঞ্চুৰেঞ্চবিলাক সম্পূৰ্ণৰূপে ফ্ৰী কৰি দিয়াৰ ব্যৱস্থা কৰে। ইঞ্চুৰেঞ্চবিলাকৰ সম্পূৰ্ণ পইচাটো দিয়াৰ ব্যৱস্থা যাতে কৰে, যাৰ যাৰ ইঞ্চুৰেঞ্চ আছে। আৰু যাৰ ইঞ্চুৰেঞ্চ নাই তেওঁলোকক ক্ষতিপূৰণ, যাৰ ইঞ্চুৰেঞ্চ নাই তেওঁলোকক ক্ষতিপূৰণ। এতিয়া ক্ষতিপূৰণটো কি কি হ'ব? আমাৰ কুকুৰা মৰিছে, আমাৰ হাঁহ মৰিছে, আমাৰ ছাগলী মৰিছে, আমাৰ গৰু মৰিছে, আমাৰ মহ মৰিছে, আমাৰ মানুহ মৰিছে, আমাৰ গাড়ীখন নষ্ট হৈ গৈছে, আমাৰ ভিতৰৰ সকলো আচবাব পত্ৰ নষ্ট হৈ গৈছে। সেইকাৰণে মই ভাবোঁ যে এখন এখন ঘৰত মিনিমাম 10 লাখ টকাকে এটা ক্ষতিপূৰণ, যাৰ যাৰ বানপানী হৈছে বুলি এছেছমেণ্টত আহিব, সকলো পৰিয়ালকে 10 লাখ টকাকৈ এটা ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা। 10 লাখ টকা যদি এটা পৰিয়ালক দিয়ে, মোৰ তাতে ধৰক 40,000 মান মানুহৰ ক্ষতিপূৰণ। 40,000 মানে 40,000 মানুহক যদি 10 লাখকে দিয়ে কিমান হ'ব? 400 কোটি নে 40 কোটি হ'ব? 400 কোটি নে 40 কোটি হ'ব বাৰু? 400 কোটি বা 40 কোটি কিবা এটা হ'ব। 10 লাখ কি কয় 40,000 মানুহ ইনটু 10 লাখ, সেইখিনি ক্ষতিপূৰণ আপুনি দিব লাগিব। আৰু এইখিনি ক্ষতিপূৰণ দিবৰ কাৰণে ষ্টেট গভৰ্ণমেণ্টে কিমান পাৰিব মই নাজানো। 40,000 মানুহক 10 লাখকে দিলে কিমান হ'ব ভাইটি? মাৰি দিছোঁ 4,000 না, 4,000 কোটি টকা। আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত 4,000, চৰাইদেউ ডিষ্ট্ৰিক্টত 4,000, যোৰহাট ডিষ্ট্ৰিক্টত অলপ কম হ'ব পাৰে নেকি, 3,000 কোটি মান হ'ব পাৰে। মানে 4 4 8 8 3 8 3 11 12,000 কোটি বুলি ধৰক আপুনি। 12,000 কোটি টকাৰ এটা আপুনি ক্ষতিপূৰণ। তদুপৰি মহৰ ক্ষতিপূৰণ, গৰুৰ ক্ষতিপূৰণ, ছাগলীৰ ক্ষতিপূৰণ, বহুত ল'ৰাৰ ফাৰ্ম আছিলে, ফাৰ্মবিলাকৰ ক্ষতিপূৰণ, গাহৰিৰ ফাৰ্ম, ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্ম, লোকেল মুৰ্গীৰ ফাৰ্ম, কিমান যে কত আছিলে, শাক পাচলিৰ ফাৰ্ম, কিমান যে কতই কি কি কৰি আছিলে। গতিকে এইটো কাম কৰিব লাগিব। যদি 4,000 4,000 4,000 12,000 কোটি টকা 3খন ডিষ্ট্ৰিক্টৰ কাৰণে হয়। বন্ধু বান্ধৱীসকল, আগতে অখিল দাক মানুহবিলাকে কোনেও ভালেই নাপায়। এতিয়া সেইজন অখিল গগৈ বিপদৰ সময়ত মানুহবিলাকৰ ওচৰত সংগী হিচাপে আছে। আচলতে বিপদৰ বন্ধুহে আচল বন্ধু। অখিল দাক কোনে কোনে ছাপোৰ্ট কৰিছে সকলোৱে এটা লাইক আৰু এটা কমেণ্ট কৰি যাবলৈ একেবাৰে নাপাহৰিব।